হয়, আপোনাকো প্ৰথমতে ধন্যবাদ জনাইছোঁ। আ মই ক'ব বিচাৰিছোঁ, এই যোৱা পৰহিৰ ঘটনা এইটো। দুপৰীয়া ১২-১ মান বজাৰ ঘটনা। মই নাছিলোঁ, এই সময়ত অফিচত নাছিলোঁ। মই ডিভিজনত গৈছিলোঁ, অফিচৰ কাম আছিলে। ত' মই তাত গৈছিলোঁ। তেতিয়া ইয়াত কিছুমান ল'ৰা আহিছে। তেওঁলোকে লাচিত সেনাৰ সদস্য বুলি কৈছে। আ তেওঁলোকে আহি ইয়াতে কিছুমান কম্পাউণ্ডৰ ভিতৰত সোমাই, তেওঁলোকে কোনো কাৰো পাৰ্মিশ্যন নোহোৱাকৈ সোমাই তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং কৰিছে। ত' আৰু মোৰ ইয়াতে কিছুমান গছৰ ডাল আছিলে। ত' যিহেতু বাৰিষাৰ ছিজন আহি আছে, ত' সেই ডালবিলাক কাটিব লাগিব, নহ'লে সেই ডালবিলাক গোটেইখিনি আহি আমাৰ ঘৰত পৰিব, বিল্ডিংবোৰ, ঘৰবোৰ নষ্ট কৰিব। ত' সেইটো কাৰণে মই ডাল কিছুমান কাটিবলৈ মই ক'লোঁ। ত' তেওঁলোকে মানে আহি লগত তেওঁলোকে এইবিলাক কাটি মোক ফোন কৰিছে যে আপোনাক ধমকি দিছে বাছ। আপুনি ক'ত আছে? মই ক'লোঁ আপুনি কোনে কৈছে? মই কৈছোঁ তেওঁ কৈছে লাচিত সেনাৰ পৰা কৈ আছোঁ বুলি কৈছে। লাচিত সেনাৰ পৰা কৈ আছে, কোন হয়? আপুনি আহক, জল্দি আহক আপুনি য'তে আছে। এইটো বস্তুটো মীমাংসা কৰিব লাগে। মই বোলো কি মীমাংসা কৰিম? মোৰতো অলপ দেৰি হ'ব। নহয় নহয়, আহক আপুনি জল্দি আহক, আহিব লাগে। আপোনাৰ ইয়াত ইমান ইলিগেল হৈ আছে, গছ কাটি আছে জংঘলত, আপুনি দেখা নাই? মই কৈছোঁ মইতো বেছি দিন হোৱা নাই ইয়াত আহা। মোৰ এমাহে হৈছে ইয়াত আহা। যদি কিবা কাটি আছে, তেতিয়াহ'লে আপোনালোকে ওপৰত জনাওক বুলি ক'লোঁ। না না আপুনি আহক। ঠিক আছে হ'ব, মই পানেৰীৰ ভিতৰত যাই আছোঁ। আপুনি তালৈকে আহক বোলে, মই মাতিছিলোঁ তেওঁলোকক। তেওঁলোকে মই ভাবিলোঁ নহয়, যিহেতু বস্তুটো ইয়াত আছে, ইয়াতে হেৰি কৰিব লাগিব। ত' তেওঁলোকক থাকিব ক'লোঁ। মই আহিলোঁ। আহি তেওঁলোকৰ ৰুমৰ ভিতৰত মাতি হেৰি কৰিলোঁ। সুধিলোঁ তেওঁলোকক মই ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ গোটেই তেওঁলোকৰ। কিন্তু তেওঁলোকৰ ভিডিঅ'বোৰ মই ভাইৰেল কৰা নাই বা মই একো ফটো একো দিয়া নাই। মই নিজৰ সেই কাৰণে ৰাখিছোঁ মই। মই তেওঁলোকক দুৰ্ব্যৱহাৰ কৰা নাই। অলপ যুক্তিতৰ্ক হৈছে। তেওঁলোকে সুধিছোঁ মই, আপোনালোকৰ কাৰ পাৰ্মিশ্যনে ইয়াতে ভিতৰত সোমাই আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰিছে? মই সুধিছোঁ। তেওঁলোকে কৈছে নাই আমি ভিডিঅ' ৰেকৰ্ডিং, আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিছে। মোক অফিচৰ পৰা খবৰ দিছে। কাৰণ মোৰ ইয়াতে ষ্টাফ কম আছে। আৰ্মছ থাকে, এমুনেশ্যন থাকে। ত' কিছুমান বস্তু থাকে, ত' তেওঁলোকে ফটকৈ এটা ভিতৰত সোমাই তেওঁলোকে ৰেকৰ্ডিং কৰিব নালাগে। কিছুমান বস্তু হেৰি কৰিব নালাগে। তেওঁলোকে এবাৰ সুধিব লাগিছিলে মোক যে এনেকুৱা আপোনাৰ অভিযোগ আছে, আপোনাৰ ওপৰত অভিযোগ আছে, আপুনি কি ক'ব? সেইটোহে কথা। যদি মই অভিযোগ আপোনালোকে ওপৰত জনাওক, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে তেওঁলোকক লাচিত সেনাৰ সদস্যবিলাক ইয়াতে অধিকাৰ দিয়া নাই নহয়। আমাৰ অফিচাৰে কিবা ক'ব, মই যদি কিবা ভুল কাম কৰিছোঁ, অফিচাৰে কৰিব। সেইটোৱে আছিলে। তেওঁলোকে নাই, দাদাগিৰি কথা, কাজিয়া কৰিব বিচাৰে। তাৰপিছত ক'লে তেওঁলোকে ব'লক আমি কাঠৰ মিল দেখাম আপোনালোকক, ইমান ইলিগেল হৈছে কাঠৰ মিল। বোলো ব'লক আমি যাম, ধৰাটো আমাৰ কৰ্তব্য। কাঠৰ মিল যদি ক'ৰবাত হৈছে আপোনালোকে দেখুৱাই দিয়ক, আমি ধৰিম। সেইবোৰ ৰেকৰ্ডিং আছে মোৰ তাতে। তেওঁলোকে লৈ গ'ল, লৈ যাই ডিমাকুছী মান পোৱা নাই তাৰে আগতে গাড়ীখন ৰখাই তাৰে কিছুমান লোকেল ল'ৰা লৈ মানে কাজিয়া কৰিবৰ কাৰণে তেওঁলোকে মানুহ মাতিছে। কাজিয়া কৰিব মানে আমাৰ লগত। এনেকুৱা অলপ হৈছে আৰু কাজিয়া কৰিবৰ কাৰণে মানে হেৰি কৰিছে। ত' আমি আৰু ইপিনে আমাৰ সিদিনা কিবা এটা কেছো এটা হৈছে, মানসৰ পৰা টিম এটা আহিছিল, কিবা এটা কেছ পাইছে। ত' সেইটো কাৰণে মই আৰু বেছি হেৰি কৰা নাই। বোলে এওঁলোকৰ লাগি থাকি লাভ নহ'ব, মোৰ কাৰণ বহুত কাম কৰিব লগা বহুত কাম আছে। ত' এওঁলোকৰ পিছৰ পৰা লাগে না, আমি যাওঁ বুলি আমি গুচি গ'লোঁ। সেইটোৱে। আৰু গছটো কাটা নাই, ডাল কাটিছোঁ। ডাল কাটিলে কি হয় আপোনাৰ ষ্টাম্পটো অলপ গ্ৰ'থ হ'ব। মই ভাইভেলি ডিএফক যদি গছডাল কাটা নাই, ডালডাল কাটাৰ কাৰণে ধৰক এনেকুৱা ধৰণৰ পাৰ্মিশ্যন নালাগে। ডিএফঅ ছাৰ যদি এতিয়া জংঘলত ডাল কাটিব লগা হয়, ত' পাৰ্মিশ্যন লাগিব। যদি অফিচ কম্পাউণ্ডৰ ভিতৰতে কিবা এটা অসুবিধাৰ সন্মুখীন হৈছোঁ, ত' মই ডিএফঅ ছাৰক ভাইভেলি মই তেখেতক সুধিছোঁ। ছাৰে কৈছে যে হয় কাটিব পাৰে, আপুনি ডালডাল আপোনাৰ নিজৰ ছেফটিৰ কাৰণে আপুনি কাটিব পাৰে। তেওঁলোকে এটা নিউজ এটা বজালে, মই ওলাইছে, সেইটো ক'ব বিচাৰোঁ। আৰু যিকেইটা নিউজত পাইছে, তেওঁলোকে একবাৰ মোৰ পৰা ক্লেৰিফিকেশ্যন ল'ব লাগিছিলে। তেওঁলোকে কিছুমান মানুহৰ কথা কয়, তেওঁলোকে এইটো নিউজটো বজাব নালাগিছিলে। সম্পূৰ্ণ ভিত্তিহীনটো নহয়, কাৰণ মই ইয়াত অহা এমাহ হ'ল। জংঘল এখন আছে, অলপ ইলিগেল হ'ব, সেইটো নোহোৱা নহয়। কাৰণ মোৰ ইয়াত ষ্টাফো কম। কিন্তু মই যেতিয়া ইয়াত আহি দেখিলোঁ, মোৰ ষ্টাফ বহুত কম আছিলে। কিন্তু ডিএফঅ ছাৰ কোৱাৰ পিছত ষ্টাফ আনি ইয়াত মই হেৰি কৰিলোঁ, ষ্টাফ আহিলে। তাৰপিছত ৰেগুলাৰ পেট্ৰলিং ডিউটি হৈছে, কিন্তু এতিয়া আপোনালোকে যাব পাৰে, এডাল গছো আপোনাৰ ফেলিং হোৱা নাই। এখন চাইকেলৰ ভিতৰত সোমোৱা নাই এতিয়া। আপোনালোকে এইবোৰ কিছুমান বাতৰি শুনি আপোনালোকে সেইটো মোৰ প্ৰতি এটা যিটো ভুল এটা আহিছে, সেইটো আপোনালোকে নাভাবিব। কাৰণ আপোনালোকে আহিয়ে চাব পাৰে। আৰু যিকেইজন ৰাইজে এইটো অভিযোগ দিয়া বুলি কৈছে, তেওঁলোককো মই আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহক, আহি মোক অলপ কথা পাতক। যদি ইলিগেল ক'ৰবাত দেখিছে, তেওঁলোকে মোক দেখুৱাই দিয়ক, আঙুলি দেখুৱাই দিয়ক। আৰু যদি মোৰ প্ৰতি কিবা আছে, মোৰ বিৰুদ্ধে কমপ্লেইন কৰক ডিএফঅক। হয়, নমস্কাৰ। আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোকে যদি ইয়াতে আহিলে। এই বিগত 2-3টা দিনত যিটো মানে নিউজ ভাইৰেল হৈ আছে ইয়াতে, খালিংদুৱাৰ বনাঞ্চল ধ্বংসক লৈ পেলাই বা ৰেঞ্জাৰৰ এগেইনষ্টত যিখিনি ইয়াতে নিউজ কৰিছে, পৰিৱেশন হৈছে, তেওঁলোকক মই অনুৰোধ জনাম যাতে এনেকুৱা ভুৱা নিউজবিলাক কৰিব নালাগে। আৰু তেওঁলোকে প্ৰত্যেক দিনে মোৰ লগত জড়িত থাকে বা প্ৰত্যেকটা কেছত মোক তেওঁলোকে সোধ পোছ কৰে। সেইদিনাও আহোঁতে যদি মোক সোধ পোছ কৰিলে আজি এইখিনি কেছটো নহ'ল হয়।
আৰু বনাঞ্চল ধ্বংসৰ কথা কৈছে, বনাঞ্চলটো ধ্বংস আগৰ পৰা বহুত হৈছে, তেতিয়া কোনো মাত মাতা নাছিলে। এতিয়া আমি ভাল এজন দক্ষ ৰেঞ্জাৰ পাইছোঁ আৰু তেওঁৰ নেতৃত্বত আমি নিজে কাম কৰি আছোঁ ইয়াতে। যিখিনি ছিষ্টেম হৈছে সেইখিনি আমাৰো ভাল লাগিছে। তেওঁ যদি ইয়াতে থাকে আমি কাম কৰি ভাল পাম বা আমাৰ জংঘলখন আমি ৰক্ষা কৰিব পাৰিম। তো এনেকুৱা ধৰণৰ যাতে বিভ্ৰান্তি মানুহৰ মাজত সৃষ্টি নকৰে আৰু মানুহবিলাকক আহ্বান জনাম যাতে তেওঁলোকে এইবোৰ মানে বাতৰিত তেওঁলোকে গুৰুত্ব নিদি আচলখিনি বস্তু তেওঁলোকে নিজে বিবেচনা কৰে আৰু চিন্তা কৰক, আহক ইয়াতে আলোচনা কৰক বা আমাৰ লগত বনাঞ্চল ঘূৰক, কি পৰিৱেশত আছিল আৰু এই বৰ্তমান আজি বোলে 2টা সপ্তাহত জংঘলৰ কিটা পৰিৱেশ কেনেকুৱা চেঞ্জ হৈছে, এইখিনি মই আহ্বান জনাম তেওঁলোকক। এই গছ কটা সম্পূৰ্ণ এইটো মিছা কথা। তেওঁৰ দিনত যে গছটো বহুত কাটিছে এইটোও নহয়, কিন্তু এই দিনত গছ কটা তেনেকুৱা একো হোৱা নাই। আৰু এই যিটো মানে কম্পাউণ্ডৰ ভিতৰত এইটো আমি সেইদিনাই আলোচনা কৰিলোঁ ছাৰৰ লগত যে গছবিলাক অলপ জংঘলীয়া টাইপৰ হৈছে বা বতাহ বৰষুণে ঘৰ চৰত পৰিব পাৰে, এই গছবিলাক অলপ লপিং কৰি দিলে। এইটো গছ কাটা বুলি নকয়, এইটো লপিং বুলি কয়। তো এইটো লপিংহে কৰা হৈছে, কোনো ধৰণৰ বা ইলিগেল বুলি আমি নাভাবোঁ মানে। এইটো আমি এইটো ব্ৰাঞ্চ যিবিলাক কাটা হৈছে, এই ব্ৰাঞ্চটো কাটাটো কোনো গছ কাটা নহয়। গছ কাটিলে আমি মানে ধ্বংস কৰিব লগা হ'লে আমি গছটো তলৰ পৰা কাটিব লাগিব। ইয়াতে আমি ব্ৰাঞ্চখিনিহে কাটোৱাৰ কাৰণে এটা আলোচনা কৰিছোঁ ছাৰৰ লগত, ছাৰে সেইমতে এইখিনি কৰিছে। প্ৰটেকশ্যন হ'ল বস্তুখিনি পৰিষ্কাৰ হৈ অফিচটো অফিচৰ নিচিনা এটা হ'লে ভাল লাগিব। সেইটো কাৰণে আমি এইটো মানে আলোচনা কৰি ছাৰে এইটো মানে পদক্ষেপ লৈছে।